প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চান্দুবি উৎসৱৰ চতুৰ্থটো দিনত উপস্থিত পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাস। যোৱা 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা চান্দুবি উৎসৱৰ শনিবাৰে চতুৰ্থটো দিনত উপস্থিত হয় পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাস। লোকে লোকাৰণ্য এতিয়া চান্দুবি বাকৰি। পৰ্যটকৰ আগমনত প্ৰাণ পাই উঠিছে চান্দুবি বাকৰি। চান্দুবি পৰ্যটন আৰু পৰ্যটকৰ কাৰ্যালয়ৰ অধ্যক্ষা নীলিমা খাতুনৰ তত্বাৱধানত চান্দুবিৰ পৰিৱেশ পৰিস্থিতি আগতকৈ বহুখিনি উন্নয়ন হোৱা পৰিলক্ষিত হৈছে। চান্দুবিক আৰু আকৰ্ষিত কৰি চান্দুবিৰ গছ-গছনি কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি, লগতে চান্দুবি বিলখনৰ চাফ-চিকুণ সন্দৰ্ভত আলোচনা কৰাৰ লগতে পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাসে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলৰ জৰিয়তে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ৰঞ্জিত দাসে কি ক'লে শুনোৱা হওক। টুৰিজিম বিভাগে যে সম্পূৰ্ণ যে ৰেছপনচিবিলিটি ল'ব তেনেকুৱা বিষয় নহয়। কাৰণ কিয় মই ক'লোৱে যে যিমানবোৰ ডেষ্টিনেশ্যন, এই ডেষ্টিনেশ্যনবোৰ ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত প্ৰথম ভূমিকা আছিলে জনসাধাৰণ। আমি মাজতো সোমাইছোঁ। মাজতো সোমাই আমি যাতে সেইটো গ্ল'বেল নেটৱৰ্কত দিব পাৰোঁ, ভাৰতবৰ্ষৰ নেটৱৰ্কত নিব পাৰোঁ, যাতে আমি টুৰিষ্ট যাতে এট্ৰেক্ট কৰিব পাৰোঁ, আমি বেছিকেলি সেইটোৰ লগত জড়িত। কিন্তু সেইখিনিৰ লগতে যদি ইনফ্ৰাষ্ট্ৰাকচাৰ, যে আজি যদি বাহিৰত টুৰিষ্ট এগৰাকী যদি আহে, বিদেশত টুৰিষ্ট যদি আহে, মই যদি ৰাখিব পৰা যদি ব্যৱস্থা নাই, তেতিয়া মই নিশ্চিত টুৰিষ্টৰ ভালদৰে বনাব লাগিব। ঠিক তেনেকুৱাকৈ আমি দেখিছোঁ যে হোমষ্টে যিটো আচলতে কনচেপ্ট বাহিৰত, হোমষ্টে মানে কি আচলতে মানুহগৰাকীয়ে সেই ঘৰটোত থাকে, কিন্তু আচুতীয়া কক্ষ থাকে। কিন্তু কিটচেন তেওঁৰ এটাই কিটচেন, গেষ্টগৰাকীৰ কিটচেন, ফেমিলিৰ কিটচেন এটাই কিটচেন। ইয়াতে হোমষ্টেৰ নামত, মই চান্দুবিৰ কথা কোৱা নাই, অসমত হোমষ্টেৰ নামত এনেকুৱা দেখিছোঁ যে হোমষ্টে লিখি থৈ দিছে আৰু ৰখীয়া এজন আছে, ৰখীয়াজনে তেওঁক ভাত পানী খুৱাইছে। দিছ ইজ নট হোমষ্টে। হোমষ্টে বুলি ক'ব লাগিলে আজি চান্দুবি যেনেকুৱা পৰিৱেশে মানুহজনে যাতে ইয়াতে আহি পেলাই সেই পৰিয়ালটোৰ লগত যাতে নিশা তাতে আচুতীয়া কক্ষত থাকি নিশাৰ আহাৰ একেলগে খাব, ৰাতিপুৱা জলপান একেলগে খায়, সেই গাঁওখনত যাতে পৰিভ্ৰমণ কৰে, সেই গাঁওখনৰ আৰ্থসামাজিক দিশটো কি সেইবোৰ যাতে ষ্টাডি কৰিব পাৰে। আচলতে হোমষ্টেৰ কনচেপ্টটো এইটো। কিন্তু বহুতে ব্যৱসায় ভিত্তিক লোৱাৰ কাৰণে এতিয়া আমি হোমষ্টেৰ পৰা এটা আমি SOP বনাবলৈ গৈ আছোঁ। ইতিমধ্যে মই নিৰ্দেশ দিছোঁ বিভাগক যে হোমষ্টে এটা SOP বনাব লাগে। কাৰণ কিয়, মানুহ এজনক মই এটা ঘৰ এটা বনাই ৰাখিলোঁ হোমষ্টে বুলি, এজন ৰখীয়া থাকিলে, আৰু যোৱাৰ সময়ত তেওঁক ভাউচাৰ কাটি দিলোঁ যে কমাৰ্চিয়েল গেছটো ইউজ হোৱাৰ কাৰণে আপুনি 200 টকা দিব লাগিব। সেইটো হোমষ্টে নহয়। গতিকে হোমষ্টে ইয়াতে যদিও আছে, বহুত ভাল হোমষ্টে আছে, কিন্তু কিছুমান হোমষ্টে আছে অকণমান ব্যৱসায়িক ৰূপত গৈছে। গতিকে সেইখিনিকো যাতে আমি আগন্তুক দিনত এটা ষ্ট্ৰীমলাইন কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা আমি কৰিছোঁ। আৰু তাৰ পিছত কি হ'ল আমি জনা নাই, আৰু আমি আহিলেও কেতিয়াবা চালেও আমি আচলতে ইয়াত বিষয়াক লগ নাপাওঁ। আমাৰ বিষয়া যিহেতু নতুনকৈ ৰিক্ৰুটমেণ্ট হোৱা নাই, ৰিক্ৰুটমেণ্টৰ কাৰণে ইতিমধ্যে এডভাৰটাইজমেণ্ট হৈছে, নতুনকৈ টুৰিষ্ট অফিচাৰ দিবগৈ। গতিকে এতিয়া বিষয়া কম থকাৰ কাৰণে একেজন বিষয়াক মানে ডুৱেল চাৰ্জত বিভিন্ন স্থানত ৰাখিবলগীয়া হৈছে। তেনেকুৱাকৈ বৰপেটা ৰোডত যিগৰাকী আছে, ক'ৰবাত হয়তো এটাচ হৈ আছে, আকৌ কাৰণটো দায়িত্বটো দিবই লাগিব। যাৰ কাৰণে এতিয়া তেনেকুৱা অৱস্থা আছে। কিন্তু নিশ্চিত ওপৰত আগন্তুক দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ব্যৱস্থা কৰিছে, যেনেকুৱাকৈ আগতে ব্লকসমূহৰ বিডিঅ নাছিলে, আগতে পঞ্চায়ত ছেক্ৰেটাৰী চাৰ্জত আছিলে, কিন্তু এতিয়া আমি 100% বিডিঅ কৰি দিলোঁ। ঠিক তেনেকুৱা ফুড এণ্ড চিভিল ছাপ্লাই বিভাগত তেনেকুৱাকৈ ইনস্পেক্টৰ কম আছিলে। ঠিক তেনেকুৱাকৈ টুৰিজিম বিভাগতো আমি যে টুৰিষ্ট অফিচাৰ আমি দিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে ইণ্টাৰভিউৰ ব্যৱস্থা হৈছে। APSC ইতিমধ্যে এডভাৰটাইজমেণ্ট দিছে, আৰু সেইবোৰ হোৱাৰ পিছত নিশ্চিত ওপৰত এটা এটাকৈ আমি বিষয়া ৰাখিব পাৰিম। কিন্তু যিটো আমাৰ ৰিভিনিউৰ কথা যিটো ক'লে, আমি সেইকাৰণে যে আপুনি যিটো অভিযোগ দিলে, মই আজি শুনিলোঁ, মই দেখা নাই, সেইকাৰণে আমি আগন্তুক দিনত যেনেকুৱাকৈ বনানী, বনশ্ৰী, কাজিৰঙাৰ যিসমূহ টুৰিষ্ট প্লেচ আছিল সেই একেধৰণৰ আছিল। আমি সেইটো যথেষ্ট টকা পইচা খৰচ কৰি পেলাই PPP মোডত দিছোঁ। PPP মোডত এইকাৰণে দিছোঁ যে যাতে মানুহক যাতে সুন্দৰ ফেচিলেট কৰিব পাৰোঁ, সুন্দৰ ব্যৱস্থা দিব পাৰোঁ। আৰু সুন্দৰ ব্যৱস্থা দিব লাগিলে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমি খৰচ কৰিবলগীয়া হয়। কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ খৰচ কৰিবলগীয়া হ'লে আমি ৰিটাৰ্ণটো যদি নাপাওঁ, তেনেকুৱা প্ৰতি মাহত যদি 25,000 টকা পাওঁ, মই ইয়াতে কেনেকুৱাকৈ 2 কোটি টকা খৰচ কৰিম? কাৰণ 2 কোটি টকাৰ ইণ্টাৰেষ্টে বেছি হ'বগৈ। গতিকে সেইকাৰণে PPP মোডত আমাৰ বিভাগে ইতিমধ্যে যেনেকুৱা কাজিৰঙাত যেনেকুৱা চিন্তা কৰিছে, মানুহে এইবোৰ কথা বেছি আঁতৰি পৰ্যালোচনা নকৰাৰ কাৰণে
তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া দিয়ে যে টুৰিজিম বিভাগৰ অমুকটো আছিলে PPP মোডত দি দিলে, কিন্তু PPP মোডত কিয় দিব বিচাৰা হৈছে? নিশ্চিত ওপৰত আমি পৰ্যটকক যাতে সুবিধা দিব পাৰোঁ সেইটোৱে। গতিকে এইটোৱে যদি আগন্তুক দিনত আমি সেইকাৰণে আজি মই আমাৰ চাৰ্কল অফিচাৰকো মই জনাইছোঁ যে আমি কিমান ৰাজহ সংগ্ৰহ হয়, অকল এইটোত নহয়, ইয়াত দাঁতিকাষৰীয়া যিমান হোমষ্টে আছে বা ক'ৰবাত লজ যদি আছে সেইটো মোক তালিকাটো দিব দিছোঁ, আৰু সেইটোৰ আধাৰত আমি ছাৰ্ভে কৰি আমি হয়তো আগন্তুক দিনত যদি আমি কমাৰ্চিয়েলি ভাইবল এটলিষ্ট আমাৰ যিমান মেইনটেনেঞ্চ চাৰ্জ, যিখিনি মেইনটেনেঞ্চৰ কাৰণে টকা পইচা খৰচ হয়, ইলেক্ট্ৰিফিকেশ্যনৰ খৰচ হয়, ইলেক্ট্ৰিক বিল হয়, সেইখিনি যদি আমি তাৰ পৰা ৰেভিনিউ পৰা যদি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এইটো টুৰিজিমৰ লছটো খুলি ৰাখি লাভ নাই। সেইকাৰণে আগন্তুক দিনত অধিক যাতে সেৱা দিব পাৰোঁ, তাৰ কাৰণে অসমৰ বিভিন্ন স্থানত আমি ভাবিছোঁ যে আমি PPP মোডত হয়তো কৰিম। আৰু কিছুমান স্থানত এনেকুৱা আছে যে হয়তো টুৰিষ্ট লজ আছে কিন্তু অব্যৱহৃত হৈ আছে, যেনেকৈ আমি শিলিগুৰিত এটা টুৰিষ্ট লজ আছে, এই টুৰিষ্ট লজটো তাতে কোনো মানুহ নাথাকে, কিন্তু তাত মানে প্ৰতি মাহে মাহে চিলিং গৈ আছে, পইচা গৈ আছে। গতিকে তেনেকুৱা যিবোৰ অব্যৱহৃত টুৰিষ্ট লজ আমি বন্ধ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইটো অভিযোগটো যদি এনেকুৱা আছে স্পেচিফিকভাৱে মোক দিলে মই নিশ্চিত ওপৰত তদন্ত কৰিম। আমাৰ দুটা চিন্তা থাকে, এটা মুখ্য চিন্তা এটা মামুলি চিন্তা বুলি কয়, কিন্তু আমাৰ মুখ্য চিন্তা কিন্তু চান্দুবি বচাওটোৱে হ'ব লাগে। মই সেইকাৰণে সেইটো বিষয়তে আপোনালোকে আলোকপাত কৰিছোঁ। নহয়, যেতিয়া ৭ম সংখ্যক চান্দুবি উৎসৱত আমাৰ সৰ্বানন্দ সোণোৱাল CM আছিল, তেখেতক মানে আমাৰ ইয়াৰ পৰা স্মাৰক দিয়া হৈছিলে বিধায়ক কলিতাৰ দ্বাৰা 20 কোটি টকাৰ। সেই আঁচনিৰ আজিলৈ একো নাম গন্ধ নাই, কিন্তু তেখেতে ৰাজহুৱা আশ্বাস দিছিলে যে এইটো হ'ব কাৰ্যকৰীকৰণ, কিন্তু নহ'ল। আচ্ছা, গতিকে তেনেস্থলত আমি চান্দুবি কথাটোৱে গুৰুত্বপূৰ্ণ বিষয়, বাকী এইবিলাক পইচা মাছি এইবিলাক মুখ্য কথা নহয় বুলি মই ভাবোঁ। আচ্ছা, তথাপি সেইটো আমাক লাগিব সমস্যাটো, কিন্তু চান্দুবি ঘটনাটোক লৈহে আমি আঁচনিখন কি হ'ব, আঁচনিখন আপুনি কিবা এইটো লৈ আৰু ইম্প্ৰুভমেণ্ট কৰিব পাৰিব নেকি? এই বিষয়টো এতিয়া ধৰক মই আজি শুনিলোঁ এই বিষয়টো, কিন্তু 20 কোটি টকা আছিলে, ৰাজহুৱা ঘোষণা দিছিলে। ঠিক আছে, এইটো যদি ঘোষণা কৰিছিলে, এইটো মানে এইটোৰ লগত কি মানে DPR কি বনাইছে, কি মাষ্টাৰ প্লেন আছে, সেইটো চাব লাগিব। সেই চাই পেলাই যদি আৰ্থিকভাৱে স্বাৱলম্বী নোহোৱাকৈ যে গছ কাটিব, সেইটো যদি আপুনি কয় তেতিয়াহ'লে এইটো ৰং মেছেজ যাব। কাৰণ আৰ্থিকভাৱে স্বাৱলম্বী হোৱা নাই কাৰণে এতিয়া ধৰক যিসকলক মানে দুখীয়া মানুহক আপলিফ্ট কৰাৰ কাৰণে আমি এতিয়া ধৰক মানে জব কাৰ্ডৰ জৰিয়তে মানুহক কৰ্ম দিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয়ৰ জৰিয়তে সকাহ দিছে, ৰেচন কাৰ্ডৰ জৰিয়তে সকাহ দিছোঁ, আয়ুষ্মান কাৰ্ডৰ জৰিয়তে সকাহ দিছোঁ। গতিকে আজি লাখ লাখ তেনেকুৱাকৈ দুখীয়া মানুহ আছে, কিন্তু সকলোতে গছ কাটিব যোৱা নাই। অৰ্থনৈতিকভাৱে যে সচ্ছল নহ'লে যে গছ কাটিব এইটো কথা হ'ব নোৱাৰে, কিন্তু কথা হৈছে কি এইটো লৈ পেলাই পৰিৱেশ এটা ৰং বাৰ্তা এটা গুচি যাব। চান্দুবিৰ জলবিষ্ণুটো কমি গৈ আছে, ইয়াৰ এটা কাৰণ বুলি কৈছে ওচৰৰ পাছত যিবিলাক নদী আছে, নদীত মানে অবৈধভাৱে বালি খনন হয়, যাৰ ফলত চান্দুবিৰ পানীটো কমি গৈ আছে। এই ক্ষেত্ৰত নিশ্চয় বন বিভাগো ল'ব লাগিব। খনন কৰিব পাৰিলে নিশ্চয় ইয়াৰ এটা হেৰি হ'ব। চাওক, মই ডিটেইল ষ্টাডিটো মোৰ নাই, এতিয়া ধৰক আপোনালোকে ধৰক টকাৰ হিচাপত কথা পাতি আছে, মই কথা পাতিছোঁ স্কিমৰ হিচাপত। এনেকুৱাকৈ আমি যদি এই পানীটো ৰখাব পাৰোঁ, পানীটো ৰখাৰ ক্ষেত্ৰত কিমান টকা যায় নাযায় মই নাজানো। আল্টিমেটলি পানীটো ৰখোৱা যদি হয়, সেইটোৱেতো আল্টিমেটলি চৰকাৰে চান্দুবিক লৈ কৰাই হ'ব। টকাটো মেটাৰ নহয় যে ইমান টকাৰ কথা কোৱা হৈছে, গতিকে ইমান টকাৰ মানে খৰচ কৰিব লাগে, সেইটো নহয়। যে টকা আমি ক'ত খৰচ কৰিলে চান্দুবিৰ সৌন্দৰ্যটো থাকিব, বিৰাজমান হৈ থাকিব, সেইটোক লৈ পেলাইহে আমি কাম কৰিব লাগিব। এনে ধৰক আমাক কোনোবা এখন মেমৰেণ্ডাম দিলে আমি হয়তো কিবা এটা কথা কৈ দিওঁ, কিন্তু মই যেনেকৈ আজি এওঁলোকে যেনেকৈ আমাৰ দিলীপ দাসে হওক বা এওঁলোকে হিমন্ততে কৈছে যে যাতে পানীটো যাতে ধৰি ৰাখিব পাৰোঁ, কাৰণ পানীটো যদি ধৰি ৰাখিব নোৱাৰোঁ আল্টিমেটলি সৌন্দৰ্যটো ম্লান হ'ব। ঠিক তেনেকুৱাকৈ যাতে আমি এই যে গছবোৰ আমি যেতিয়া আহি থকাৰ পিছত গছৰ যি নান্দনিক যিটো পৰিৱেশ, এই পৰিৱেশটো কেতিয়া বৰ্তি থাকিব যদি গছবোৰ থাকে। তাত যদি আমি গছবোৰ যদি কোনোবা যদি কাটে, তাৰ কাৰণে আমি এটা সজাগতা সৃষ্টি কৰিব লাগিব। প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ যিসমূহ আছে তেওঁলোকে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব, বা বিভিন্ন NGO হওক
বা বিভিন্ন ছাত্ৰ সংগঠনেই হওক এই ক্ষেত্ৰত যদি সজাগ দৃষ্টি ৰাখে অতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰে নিশ্চিত ওপৰত চান্দুবিয়ে বচাব পাৰে।